ओ जी मेरे भाई का बर्थडे है ওটি ইমান সৰু হৈছে চাওকচোন গাইজ হেল্ল' গাইজ গুড মৰ্ণিং আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু আজি চিংহৰী চতুৰ্থ দিন ভাবিছিলোঁ আজি মানে ঘৰলৈ যাম তাৰপাছত মানে আজি এনেকুৱা হ'ল মানে লেন্স চলিব নে নচলিব মানে একদম বহুত মানে কনফিউজনত পৰি গৈছোঁ যিহেতু আপোনালোকে সকলোৱে গমেই পাইছে বাছ এক্সিডেণ্টটোৰ কথা আৰু ইমান বেয়াকৈ এক্সিডেণ্ট হৈছে আছাম বন্ধ দিছে এতিয়া কি কৰোঁ বুজি পোৱা নাই আৰু ইফালে গাড়ীটো নচলে মা গাড়ীত যাব নোৱাৰে মা অসুবিধা অলপ তাৰপাছতো লেন্সটো চলিব নে নচলিব তাৰো একো গম গতিকে পোৱা নাই আৰু এতিয়া পদুম ভাইটি ফোন চোন কৰিছে ফোন উঠোৱা নাই আৰু যদি বন্ধ তাৰপাছতে যদি লেন্সখন যায় আকৌ ফালাষ্টাবোৰতো আছে তেওঁলোকে ধৰিব জৰিমনা ভৰাব মানে বুজি পোৱা নাই কি কৰোঁ বহুত টেনশ্যনত পৰি গৈছোঁ কাৰণ আজি যাব লাগিছিলে আজি যদি যাব নোৱাৰোঁ তেতিয়াহ'লে একেবাৰে সোমবাৰ মানে যাব লাগিব আৰু ইমান দিন থকাটো বহুত বেয়া লাগি আছে মনটো মোৰ আৰু এয়া দেখিছা কৰ্গীত ব্ৰাছেৰে দাঁত নামাজে এনেকুৱা গছত আনি কিবা কিনি লৈ দাঁত চাত মাজে মোকো দিছে আৰু মই দাঁত মাজি আছোঁ কিন্তু মাজা হোৱা নাই ঘৰত যাই ভালকৈ মাজিব লাগিব আৰু ইফালে দোকান বজাৰটো বহুত দূৰত আছে 2 কিলোমিটাৰ 1.5 কিলোমিটাৰ 2.5 কিলোমিটাৰমান খোজকাঢ়ি যাব লাগে কিবা এটা বস্তু আনিব যাওঁতে কি কৰোঁ সেয়া চাওক একদম ফাৰ্ষ্ট টাইম নিহে আৰু ওচৰতে নদীটো আছে যিহেতু একদম বহুত ঠাণ্ডা দিছে ইয়াত বহুত ঠাণ্ডা মানুহবোৰ যে কেনেকৈ থাকে নহয় নাজানো আৰু খালী মাটিটো আন্তৰ পৰা হেৰি আছে নদীখন আছে ডাঙৰ তাৰ পৰা লেন্স ধৰিলোঁ হয় কিন্তু এতিয়া কি হয় নাজানো আৰু এইফালে চাওক বা ইমান ধুনীয়াকৈ হৈছে বা গোটেই পথাৰটোতে আছে বালিখুটৰ শাক দেখিছেনে ইফালে এটকা আৰু খুব বেছি 1.5 টকা মুঠি বেছি আছে শাক আমাৰ সিফালেতো 10 টকা মুঠিটো থাকেই মৰিগাঁও টাউনতো 100% 10 টকা মুঠি দেখিছে ইমান দাম আমাৰ সিফালে আৰু ইফালে এটকা 1.5 টকা মুঠি 3 টকা নহয় দিয়ক আগতে বোলে 3 টকা আছিল এতিয়া নাই ৰ'ব অলপ আলুকে খানি চাওঁ কিমানখিনিমান হৈছে পদুম ভাইটিহঁতৰ আলু হোৱা নাই নেকি বে গাইছ বহাই নাই নেকি নাই হোৱা অতি এইটো ইমান সৰু হৈছে চাওকচোন গাইছ থাকিতো ভাই ইমান কষ্ট কৰি ৰুইছে আৰু মই খানি খানি চাই আছোঁ সেই সেয়া দেখিছে ইয়াক সকলোবোৰ তেওঁলোকৰ আলু বহুত কৰিছে আৰু ঘৰৰ ওচৰতে বহুতখিনি কৰি থৈছে ওচৰতে আছোঁ তেওঁলোকৰ পজা ঘৰটোৰ ওচৰতে বেলেগ জেগাত চাওঁ ৰ'ব তাত বহিছেনে নাই আৰু পদুম ভাইটিহঁতৰ ঘৰটো পালোঁ তাতে চাম ৰ'ব তেওঁলোকৰ আলু এইখিনি দেখিবলৈ পাইছে সকলোকে হাই বাই দি কৰি লৈ যাবলৈ ওলাইছোঁ আৰু লেন্স আহিব বহুত ভাল লাগিল বহুত মিছ কৰিম ৰহিল বাই 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 দেখিছে মা চাক এই আকৌ নেৰিলোঁ মোৰ চাক একদম যাত্ৰা আৰম্ভ যেনেকৈ আহিছিলোঁ তাতকৈ দুগুণ বস্তু লৈ গৈ আছোঁ শাক চব্জি পদুম ভাইটিয়ে লৈছে কান্ধত আৰু এতিয়া যাওঁ আৰু ডাইৰেক্ট লেন্সত নপাই আছোঁ সোণালী মা কেনেকুৱা লাগিছে যাব মন গৈছেনে নাই অঁ যাব লাগিব নিজৰ ঘৰখনতো এৰিব নোৱাৰিবি না অঁ লগৰ ঘৰত কিমান খাম আৰু সোণালী হয় দিয়ক গাইছ খাই ভালে লাগিছে বেলেগে ৰান্ধি দেখিবলৈ পাইছে নদী পাৰত আহিলোঁ আৰু ধুনীয়াকৈ ফেৰীটোত উঠিলোঁ আৰু সকলোকে দেখিবলৈ পাইছে আৰু এয়া চাওক ধুনীয়াকৈ এতিয়া ঘৰলৈ যাম আৰু
আৰু এইফালে কাপোৰ দেখিছে আপোনালোকে আৰু এইটো গছৰ দান নিচিনা কিবা দেখিছেনে এইটো বোলে বাহনি হয় মায়ে জানে কেনেকুৱা বাহনি বিশ মিনিটৰ পাছত আৰু এটা পানী ঘাট আছিল সেইখিনি ঠাইত লেন্সটো ৰখিছে আৰু তাত ইমানবোৰ মানুহ ৰখি আছিল ভোৰাঙত যাবলৈ আৰু আজি আছাম বন্ধ আছিল মই ভাবা নাছিলোঁ যে আজিৰ দিনত এনেকৈ মানুহ আহিব আৰু দেখিবলৈ পাইছে একজাক মানুহ লেন্সত ফুল হ'ল 1 ঘণ্টা সফৰ কৰাৰ মাজত পানীৰ মাজত আমাৰ লেন্সটো কিবা এটা বেয়া হ'ল তাৰ পাছত 10 মিনিটমান ভাল কৰাৰ পাছতো ভাল নহ'ল আৰু আমি সকলোৱে অলপ ভয় খালোঁ আৰু পানীৰ মাজত ফাঁচি আছোঁ আপোনালোকে দেখিবলৈ পাইছে আৰু আগৰফালে আছে বহুত ডাঙৰকৈ জাহাজ তাৰ লগত এতিয়া কণ্টেক্ট কৰিছে অলপ পাছত তেওঁলোকে কাষলৈ আহিল আৰু তেওঁলোকে সুধিলে কিবা প্ৰব্লেম হৈছে নেকি তাৰ পাছত লেন্সৰ মালিকে কথা পাতিল আৰু কল প্ৰব্লেম অলপ তাৰ পাছত ধুনীয়াকৈ তেওঁলোকে সহায় কৰিছে আৰু তেওঁলোকে পানী জাহাজটো লৈ পানীৰ মাজত ফঁচা লেন্স নাৱৰীয়া আদি সকলোকে সহায় কৰে ভাৰতীয় সেৱা জাহাজ এইটো এতিয়া আৰু বান্ধিলে এতিয়া আমি ধুনীয়াকৈ যাত্ৰা আৰম্ভ কৰিম এয়া দেখিবলৈ পাইছে আমি ধুনীয়াকৈ এতিয়া যাত্ৰা কৰি আছোঁ আৰু আৰু 20 মিনিটৰ পাছত আপোনালোকে দেখিবলৈ পাইছে জাহাজটো হেল্প কৰাৰ পাছত আৰু এটা লেন্স আহিলে আমাক হেল্প কৰিবলৈ মানে এটাৰ পৰা এটা আহি আছে আপোনালোকে চাই থাকক আৰু দেখিছে নহয় এইটো লেন্সটোকো 1 লিটাৰ তেল দি পেলাই হেল্প কৰিবলৈ কৈছে 3 নম্বৰ গাড়ী এক লৈ 3 নম্বৰ হৈ গ'ল আজি অৱস্থা এনেকৈ এইটো লাষ্ট এইটো একদম ডাইৰেক্ট আমাৰ ভোৰাঙত পঠাব জাগালৈ যা পাম আৰু আজি শেষৰ দিনটো এনেকৈ পাৰ কৰিছোঁ আৰু গাড়ী আৰু এই লেন্সটো একেবাৰে ভোৰাগাঁৱলৈ লৈ যাব আৰু এই লেন্সটো ভোৰাগাঁৱলৈ গৈ আছে আৰু দেখিছে নহয় এটাৰ পৰা এটা হেল্প কৰিবলৈ আহিছে কি হ'ব আৰু এনেকৈ টাইমিং ক'ৰবাত গৈ আছে এতিয়া আৰু বেছি টাইম নাই আধা ঘণ্টা পাছত ভোৰাগাঁও পাম কিন্তু এনেকৈ পাৰ কৰি আহিছোঁ দিনটো এনেকৈ শেষ হ'ল আৰু ৱাও বিউটিফুল গাইজ আপোনালোকে দেখিবলৈ পাইছে ইভিনিং ছানৰাইজটো দেখিবলৈ ইমানেই ধুনীয়া লাগিছে আৰু এই মমেণ্টটো এনেকৈ পাৰ কৰিছোঁ ভাল লাগিছে কিন্তু অলপ কষ্ট হৈছে বৰিঙো ফিল কৰিছোঁ আৰু ধুনীয়াকৈ পাম আৰু ফাইনেলি গাইজ আহি পালোঁ আৰু লেন্সৰ মেলা যিহেতু আজি বজাৰ আছে ভোৰাগাঁৱত কি বজাৰ চাহালি বজাৰ আৰু সেইটো চাইডে আছে সৰমামী ৱেইট কৰি আছে আমাৰ কাৰণে আহি পালোঁ চোনালি আহি পালোঁ ঘৰত মাৰিম তো দেখিছে আমাৰ ভোৰাগাঁও দেখিছে 7টা বাজিব 2 মিনিট বাকী আছে আৰু আমি আছোঁ বৰ্তমান গেৰুৱা চাৰিআলিত আৰু দেখিবলৈ পাইছে গাড়ী এটাও পোৱা নাই আৰু যেনে তেনে ভোৰাগাঁৱৰ পৰা আহিছোঁ ভাড়া চাড়া কৰি আৰু গেৰুৱা চাৰিআলিত একো নাই আৰু ৰবি ভাইটি বাৰ্থডে গিফ্ট চিফ্ট আছোঁ আৰু যিহেতু আজি আছে চকা বন্ধটো প্ৰব্লেম অলপ থাকিবই ঘৰৰ পৰা মামাহঁতক ফোন কৰিছোঁ তেওঁলোকে আহি আছে নিবলৈ চ' এতিয়া বাৰ্থডেত লগ পাই আছোঁ Happy birthday to you. जी मेरे भाई का बर्थडे है
Orbitak. Nah, nah lah kak.